নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে কমেন্ট সেকশনত জনাবচোন। আপোনালোকে হয়তো ইলেকশন আৰম্ভ হোৱাৰ কিছুদিনৰ পৰা এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই। আগন্তুক মাহত হয়তো অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ সম্ভাৱনা আছে। এইটো মে মাহ মানে জুন মাহত অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰাৰ সম্ভাৱনা আছে। তো জুন মাহৰ পৰা যেহেতু অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব বুলি খবৰ ওলাই পৰিছে, সেই সময়তে আপোনালোকৰ কাৰণে 5টাকৈ নিয়ম ঘোষণাও কৰি দিছে। আপোনালোক সকলোৱে এই 5টা কাম কৰি ৰাখিব লাগিব, নহলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব। যেহেতু এইবাৰ 3000 টকালৈ ৰূপান্তৰিত কৰিব বুলি খবৰ ওলাই পৰিছে। আগতে 1250 টকাকৈ দিয়ে, এতিয়া 3000 টকালৈকে কৰিব বুলি খবৰ ওলাই পৰিছে। গতিকে আপোনালোকে এই 5টা কাম কৰি ৰাখিব লাগিব। যদি কৰি নাৰাখে তেনেহলে অৰুণোদয় আঁচনিৰ ধন নাপাব। কিন্তু আগৰ পৰা পাই থাকিলেও আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন কেনসেল হ'ব পাৰে, কৰ্তন হ'ব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা পায় এই 5টা কাম কৰি ৰাখিব। তো বন্ধু বান্ধৱীসকল, মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। ঘৰৰ যিমান কেইজন সদস্য আছে গোটেই কেইজন সদস্যই আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড সংলগ্ন কৰি ৰাখিব লাগিব। এইটো কিয় কৰিবলৈ কৈছে জানেনে? কাৰণ কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে নেকি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড সংলগ্ন নোহোৱাৰ সুবিধা লৈ তেওঁলোকে কি কৰিছে, এটা ঘৰতে দুগৰাকী মহিলাই আপোনাৰ অৰুণোদয় আঁচনিৰ ধন লৈ আছে। অকল অৰুণোদয় বুলিয়ে নহয়, মানে বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধাসমূহ লৈ আছে এই আধাৰ কাৰ্ডৰ লিংক নথকাৰ সুবিধা লৈ। তো সেইকাৰণে এতিয়া আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এতিয়াৰে পৰা এখন ৰেচন কাৰ্ডত একেঘৰ মানুহতে দুগৰাকী মহিলাকৈ অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব বুলি কৈছে। গতিকে তাৰ পূৰ্বে আপোনালোকক এইটো অনুৰোধ কৰিছে বা আপোনালোকৰ কাৰণে এইটো নিয়ম বান্ধি দিছে, আপোনালোকে এতিয়া ৰেচন কাৰ্ডৰ সৈতে সকলোৰে নাম সংলগ্ন কৰিব লাগিব। আধাৰ কাৰ্ড আপোনালোকে লিংক কৰি ৰাখিব লাগিব। যদি আধাৰ কাৰ্ড লিংক কৰি নাৰাখে তেনেহ'লে আপোনালোকৰ কিন্তু নাম কৰ্তন হ'ব পাৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। গতিকে সৰু কামকণ কৰিবলৈ নাপাহৰিব, নহ'লে আপোনালোকৰ নাম কিন্তু কৰ্তন কৰা হ'ব। সেইটো মনত ৰাখিব। যিহেতু জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক পইচা বিতৰণ কৰাৰ খবৰ ওলাই পৰিছে, তো সেই সময়ৰ পূৰ্বে আপোনালোকে এই কামকেইটা কৰি ৰাখিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কিন্তু খবৰ ওলাই পৰিছে যে আপোনাৰ স্থানীয় প্ৰমাণপত্ৰ থাকিব লাগিব, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। আপুনি বোলে ক'ৰবাত ভাড়া ঘৰ লৈ আছে আৰু সেই স্থানত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, আপুনি স্থায়ী বাসিন্দা নহয়, আপুনি বোলে সেই বিহাৰৰ মানুহ, আপুনি ৱেষ্ট বেংগলৰ মানুহ, আপুনি বোলে ৰাজস্থানৰ মানুহ, সেই চব নচলিব। আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। যিসকল অসমৰ মানুহ তেওঁলোকেহে কেৱল এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আপুনি যদি স্থায়ী বাসিন্দা নহয় তেন্তে আপোনাক কিন্তু অৰুণোদয় আঁচনিৰ ধন দিয়া নহ'ব বুলি জনাইছে। যিহেতু অৰুণোদয় আঁচনিৰ নিচিনা হুবহু বহু আঁচনি আছে বিভিন্ন ৰাজ্যত বৰ্তমান সময়ত চলি আছে। যেনে এতিয়া ৱেষ্ট বেংগলত আৰম্ভ কৰিছে, তাৰ লগে লগে বিহাৰতো আছে। এনেকুৱা প্ৰায় কেইখন ষ্টেটতে এনেধৰণৰ আঁচনিবিলাক আছে। ইউপিটো আছে এনেধৰণৰ আঁচনিবিলাক। মানে প্ৰত্যেকতে নামবিলাক বেলেগ বেলেগ। আৰু আমাৰ অসমত অৰুণোদয় আঁচনি, ঠিক তেনেকৈ আপোনাৰ বিহাৰত লাডলি বেহেনা, ঠিক তেনেকৈ ইউপিত বেলেগ নাম, ঠিক তেনেকৈ ৱেষ্ট বেংগলত বেলেগ নাম। সব জেগাতে বেলেগ বেলেগ নামেৰে নামাকৰণ কৰি ঠিক একেই আঁচনিবিলাকৰ জৰিয়তে মহিলাসকলক সুবিধা বিতৰণ কৰি আছে। গতিকে কিছুমানে এনেকুৱাও কৰিব পাৰে, ইয়াতে তেওঁলোকৰ আধাৰ কাৰ্ডো বনাই ৰাখিছে, ইয়াতে তেওঁলোকৰ ৰেচন কাৰ্ডো আছে, ভোটাৰ কাৰ্ডো আছে, তেওঁলোকে ইয়াতে অৰুণোদয় আঁচনিৰ ধনৰ সুবিধা লৈ আছে। আনফালে আকৌ তেওঁলোকৰ বোলে বিহাৰতো ভোটাৰ কাৰ্ড আছে, তাত তেওঁলোকে লাডলি বেহেনাৰ সুবিধা লৈ আছে। গতিকে দুটা জেগাত সুবিধা পাই আছে ন। চ' সেইকাৰণে কি কৰিছে, এতিয়াৰে পৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কম্পালচৰি কৰি দিছে। আৰু ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড এইকাৰণে লিংক কৰিবলৈ কৈছে, তেতিয়া কি হ'ব, প্ৰমাণ হৈ যাব যে আপোনাৰ কেৱল এটা জেগাতেই ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ আৰু বেলেগ বেলেগ ষ্টেটত নাম অন্তৰ্ভুক্ত হৈ থকা নাই।
সেইটো প্ৰমাণ হৈ পৰিব কাৰণ ৰেচন কাৰ্ড দুখন বনাব পাৰিব কিন্তু আধাৰ কাৰ্ড দুখন বনাব নোৱাৰে তো সেইটোৱে প্ৰমাণ কৰি পেলাব যে আপোনাৰ কেৱল এখন ষ্টেটতেই ৰেচন কাৰ্ড আছে আপুনি এইখন ষ্টেটৰে স্থায়ী বাসিন্দা হয় তেতিয়াহে আপোনালোকে পইচা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আপোনাৰ ডিবিটি একাউণ্ট থকাটো এতিয়া বাধ্যতামূলক কৰিছে চৰকাৰী পইচা আজিকালি ট্ৰান্সফাৰ কৰিবৰ কাৰণে যিকোনো আঁচনিৰ ধন ট্ৰান্সফাৰ কৰিবৰ কাৰণে চৰকাৰে আগৰ নিচিনাকৈ চেক বিতৰণ নকৰে চৰকাৰে আগৰ নিচিনাকৈ আপোনাৰ বেংকৰ একাউণ্টত ধন ট্ৰান্সফাৰ কৰি নিদিয়ে আজিকালি চৰকাৰে কি কৰে আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰে আপোনাৰ আধাৰ কাৰ্ডখন যিটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকিব সেই বেংকৰ একাউণ্টতে আপোনাৰ পইচা সোমাই যাব আৰু সেই সিস্টেমটো কোৱা হয় ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ মানে চৰকাৰৰ পৰা ডাইৰেক্টলি মাজত কোনো ধৰণৰ মিডলমেন নোহোৱাকৈ যিজন মানে বেনিফিচিয়াৰী থাকিব তেখেতৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা প্ৰক্ৰিয়াটোক ডিবিটি বুলি কোৱা হয় গতিকে ডিবিটি আপোনালোকে লিংক কৰি ৰাখিব লাগিব অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ যিকোনো এটা বেংকৰ একাউণ্ট লিংক কৰি ডিবিটি এক্টিভ কৰি ৰাখিব লাগিব তেতিয়াহে আপোনাৰ পইচা সোমাব নহলে কিন্তু আগৰ নিচিনাকৈ বেংকৰ একাউণ্টত এতিয়াৰে পৰা পইচা ট্ৰান্সফাৰ নকৰে বলে বেংকৰ একাউণ্ট নাম্বাৰটো দি দিলে তো বেংকৰ একাউণ্ট নাম্বাৰটোত ভৰাই দিব তেনেকুৱা কেতিয়াও নকৰে আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তেহে যিটো একাউণ্টৰ সৈতে লিংক থাকিব সেই একাউণ্টটোতহে পইচা ট্ৰান্সফাৰ কৰি দিব অৰ্থাৎ ডিবিটিৰ জৰিয়তে কৰিব এনে আগৰ নিচিনাকৈ বেংকৰ একাউণ্টৰ নাম্বাৰ মানে একাউণ্ট নাম্বাৰত পইচা দি নিদিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আপোনালোকৰ পৰিয়ালত কোনো লোকৰে চৰকাৰী চাকৰি থাকিব নোৱাৰিব লগতে এইটো খবৰ লাই পৰিছে যে আপোনালোকৰ ঘৰৰ কোনো সদস্য দূৰ দূৰলৈকে পলিটিক্সৰ সৈতে জড়িত থাকিব নোৱাৰিব আপোনালোকৰ ঘৰৰ সদস্য পলিটিক্সৰ লগত জড়িত থাকিব নোৱাৰিব আৰু দ্বিতীয়তে আপোনালোকৰ ঘৰৰ কোনো পৰিয়ালৰে চৰকাৰী চাকৰি থাকিব নোৱাৰিব ধৰি লওক আপোনাৰ দেউতাৰ চাকৰি আছে আপুনি পাই আছে কোনো কাৰণতে নহব বলে আপোনাৰ মানুহজনৰ চাকৰি আছে আপুনি পাই আছে এইটো ক্ষেত্ৰটো নহব মুঠতে আপোনালোকৰ ঘৰৰ ফেমিলিত কোনো লোকৰে চাকৰি থাকিব নোৱাৰিব এতিয়া আপুনি হয়তো ক'ব পাৰে যে চাকৰি থকা মানুহবিলাকে ৰেচন কাৰ্ড কেনেকৈ পাব এতিয়া এনেকুৱা হৈছে আগৰ পৰা তেওঁলোক দুখীয়া আছিলে ৰেচন কাৰ্ড আছিলে এতিয়া পুতেকে চাকৰি পাইছে তেওঁলোকৰটো ৰেচন কাৰ্ড কাটি দিয়া নাই ৰেচন কাৰ্ডখন আছে কিন্তু তেওঁলোকেও অৰুণোদয় আঁচনিৰ পইচা নাপাব লৰাই চাকৰি কৰিছে মাকে অৰুণোদয় আঁচনিৰ পইচা নাপাব লৰাই চাকৰি কৰিছে বুৱাৰীয়েকেও অৰুণোদয় আঁচনিৰ পইচা নাপাব আগৰ পৰা যদি পাই আছিলে কোনো কথা নাই তেওঁলোকৰ এতিয়া অৰুণোদয়ৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব হয়তো আপোনালোকে এইটো ভাবিব পাৰে যে কেনেকৈ গম পাব এইবিলাক সাৰ্ভে অলৰেডি কৰা হৈ গৈছে যাৰ যাৰ এই মানে প্ৰবলেম বিলাক আছে যাৰ যাৰ ঘৰত চাকৰি আছে তেওঁলোকৰ নাম এতিয়া অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব বুলি জনাইছে গতিকে আপোনালোকৰ ঘৰত যদি চাকৰি আছে তেনেহলে আপোনালোকৰ নাম এতিয়া সিদ্ধা কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যে আপোনালোকৰ সকলোবিলাক নথিপত্ৰ সময়মতে আপোনালোকে আপডেট কৰি ৰাখিব লাগিব সময় সময় হয়তো আপোনালোকে দেখা পায় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ ডকুমেণ্টবিলাক জমা লয় পঞ্চায়তে বা ৱাৰ্ড মেম্বাৰেও মাজে সময়ে ডকুমেণ্টবিলাক জমা লৈ থাকে তো আপোনালোকে এতিয়াৰে পৰা ডকুমেণ্ট পাতিবিলাক সময়ে সময়ে জমা কৰি থাকিব লাগিব যদি সেইখনো জমা নকৰে তেতিয়াও আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব পাৰে এটা ডকুমেণ্ট এই কাৰণে জমা লয় সেইটো এক প্ৰকাৰে কেৱাইচি বুলি ক'ব পাৰি আপুনি যে জীৱিত আছে সেইটো প্ৰমাণ কৰে কেৱাইচিয়ে আৰু যোনে কেৱাইচি জমা নকৰিব চৰকাৰে এইটোৱে ভাবিব যে সেই মানুহজনী আৰু এই পৃথিৱীত নাই গতিকে তেখেতৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হওক সো এতিয়াৰে পৰা যদি আপোনালোকক কেৱাইচি কৰিবলৈ কয় মানে কেৱাইচি বুলি এক্সেক্টলি নকয় কয় যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট বিচাৰিছে বহুতে কয় যে মই অলৰেডি দি থোৱা আছে মই কৰি থোৱা আছে কিয় কৰিম কিন্তু যদি পইচা পাব বিচাৰে তেনেহলে তেওঁলোকে কোৱা অনুসৰি মাজে সময়ে আপোনালোকৰ ডকুমেণ্টবিলাক সাবমিট কৰি থাকিব যদি সাবমিট নকৰে তেনেহলে কিন্তু আপোনালোকে পইচা নাপাব আৰু তাৰ লগতে আৰু এটা কথা এতিয়া বলে পইচা বিতৰণ কৰাৰ আগতে মই এবাৰ ঘৰলৈ যাওঁতে গম পাই আহিছো আকৌ এবাৰ ভেৰিফিকেশন হ'ব বুলি শুনা পাইছো মানে ঘৰে ঘৰে এতিয়া আকৌ এবাৰ সাৰ্ভে চলিব আৰু এইবাৰ সাৰ্ভে ৱাৰ্ড মেম্বাৰৰ ফালৰ পৰা নহয় এইবাৰ সাৰ্ভে পঞ্চায়তৰ ফালৰ পৰা হ'ব বুলি শুনা পাইছো গতিকে আপোনালোকে যদি পূৰ্বতে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰক মানে চাহ তামুল খুৱাই অৰুণোদয় আঁচনি তালিকাত নাম ভৰাই থৈছিলে তো
তো আপোনালোকৰটো 100% নাম কৰ্তন যাব সেইটো আপোনালোকে চিয়ৰ হৈ থাকক তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোৱে আছিলে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পায় তেনেহলে সময়মতে এই কাম কেইটা কৰি ৰাখক নহলে কিন্তু পইচা পোৱাৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'ব তো আজিৰ ভিডিঅ ইমানেই পুনৰ এটা ভিডিঅ সকলোকে লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম